অসমৰ সংসদীয় ৰাজনীতিত উৎখাত সাম্প্ৰদায়িক AIUDF ৰকিবুলৰ সুনামিত তছনছ আজমলৰ ভেটি দেশৰ প্ৰেক্ষাপটত দ্বিতীয় সৰ্বাধিক 10,09,000 ভোটত জয়ী ৰকিবুল হুছেইন 2009 চনৰ পৰা ধুবুৰীৰ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমলে লাভ কৰিলে 4,57,851টা ভোট সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈ ৰাজনৈতিক মুনাফা লুটা আজমলক এইবাৰ প্ৰত্যাখ্যান ধুবুৰীৰ ভোটাৰৰ জৰাফুকাৰে পমুৱা মুছলমানক আসন্ন কৰি তিনিবাৰ সাংসদ হোৱা আজমল ৰকিবুল হুছেইনৰ হাতত এইবাৰ শোচনীয়ভাৱে পৰাস্ত হ'ল কেৱল বদৰুদ্দিন আজমলেই নহয় নগাঁও আৰু কৰিমগঞ্জতো সাম্প্ৰদায়িক AIUDFক নস্যাৎ কৰিলে সংখ্যালঘু ভোটাৰে দুইটা সংসদীয় সমষ্টিতে বেয়াকৈ মুখ থেকেচা খালে AIUDFে দলৰ লগতে নিজৰো এই চূড়ান্ত বিপৰ্যয়ৰ পিছত আত্মবিশ্লেষণৰ বিপৰীতে আজমলৰ দাম্ভিক ঘোষণা 26ৰ পূৰ্বে চিনাক্ত কৰিব গদ্দাৰক 2026 আমাৰ সন্মুখত আছে আমি এর আগত আমাৰ ভিতৰত যদি কোনো আমাৰ ভাৰকাৰসকলে বা যে কোনো মানুহে গদ্দাৰী কৰি থাকে আমি চিনাক্ত কৰিব লাগিব আজি হাইলাকান্দিৰ যেটা ৰিপৰ্ট আহিছে এইটো বুজা যায় গোটেই হাইলাকান্দিৰ মানুহে ৰিজেক্ট কৰি দিছে UDFে বোধহয় 2000 ভোটো পোৱা নাই পুৰা বহুত আশ্চৰ্যৰ কথা যে মানুহবিলাকে আমাৰ MP একবাৰ দুইবাৰ কৰি জিকাইছিল সেই মানুহবিলাক ইমান নাৰাজ হৈছে তো আমি ৰিচাৰ্চ কৰিব লাগিব উল্লেখযোগ্য যে ধুবুৰীত ৰকিবুল হুছেইনক কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়াৰ পিছতেই বলিছিল আজমল বিৰোধী ঢৌ তাৰ মাজতে সাম্প্ৰদায়িক ৰাজনীতিৰে আজমলে বিজেপিক সহায় কৰা বুলিও ধুবুৰীৰ ধৰ্মীয় সংখ্যালঘু ভোটাৰসকলে উপলব্ধি কৰিছিল সেয়ে হয়তো নিৰ্বাচনী প্ৰচাৰ সভাত কালিমা পাঠ কৰি ভোটাৰক শপত খুৱাইও শেষ ৰক্ষা নহল আজমলৰ ধুবুৰীত এই অভূতপূৰ্ব ফলাফলৰ পিছত AIUDFৰ সংগ ত্যাগ কৰি কংগ্ৰেছক পাপমুক্ত কৰা বুলি ঘোষণা APCCৰ সভাপতি ভূপেন বৰাৰ আমি বিজেপিৰ দৰে সাম্প্ৰদায়িক শক্তি এটাৰ সৈতে যুঁজিবলৈ যাওঁতে আমি AIUDF নামৰ অন্য এটা সাম্প্ৰদায়িক শক্তিৰ সৈতে হাত মিলাই আমি কংগ্ৰেছৰ যিটো ধৰ্মনিৰপেক্ষ চেতনা এই চেতনাত আমি স্বয়ং আঘাত কৰিছিলোঁ আৰু সেইকাৰণে মই কৈছিলোঁ যে কংগ্ৰেছে মহাপাপ কৰিছিলে আৰু সেই মহাপাপৰ প্ৰায়শ্চিত্ত মই কৰিম বুলি কৈছিলোঁ আৰু প্ৰায়শ্চিত্ত কৰিবলৈ যেতিয়া চেষ্টা চলাই আছিলোঁ তেতিয়া মই চকী এৰিবলগীয়া পৰ্যায়লৈকে উপনীত হৈছিলোঁ ইফালে ইতিহাস ৰচি ধুবুৰীত জয় হোৱাৰ পিছতে সমষ্টিবাসীক ধন্যবাদ জনাই ৰকিবুল হুছেইনে নিৰ্বাচন জয়ৰ পিছতে ধুবুৰীৰ উন্নয়নৰ একশ্যন প্লেনো ঘোষণা ৰকিবুলৰ যাতে আমাৰ অৱস্থা আমাৰ এই UDFৰ দৰে নহয় কেনেদৰে ৰাইজৰ লগত থাকি আমি কাম কৰিম ৰাইজৰ সমস্যাৰ কথা আমি নিৰ্বাচনৰ সময়ত কি কৈছিলোঁ আৰু সেইবিলাক ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত আমি কি ধৰণে কৰিব লাগিব প্ৰত্যেকটো ব্লক কংগ্ৰেছে নিজৰ এৰিয়াৰ 3টা মূল সমস্যা তেওঁলোকে দিবৰ কাৰণে আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কংগ্ৰেছৰ অভূতপূৰ্ব উত্থান আৰু ধুবুৰী লোকসভা সমষ্টিৰ পৰা আজমলৰ বিদায় তথা সামগ্ৰিকভাৱে ৰাজ্যত ভোটাৰৰ AIUDFক প্ৰত্যাখ্যানে দলটোৰ ৰাজনৈতিক ভৱিষ্যতক লৈ এতিয়া সৃষ্টি কৰিছে বৃহৎ প্ৰশ্নবোধক ব্যুৰো ৰিপৰ্ট NKTV+